সাজিবলৈ কাচিবলৈ কাৰণো মন নাযায় নহয়নে? আৰু তাতে যদি আপোনাৰ বান্ধৱীয়ে আপোনাক এই সুযোগ দিয়ে তেন্তে আৰু কি লাগে। এয়া হৈছে মোৰ বান্ধৱী ভাগ্যশ্ৰী। তাইয়ে মোক ফটোশ্বুটৰ কথা কৈছিলে। প্ৰায় 4 বছৰৰ পাছত তাইক লগ পালোঁ। এতিয়া তাই এগৰাকী ভাল মেকআপ আৰ্টিষ্ট। আপোনালোকৰ বিশেষ দিনটোৰ বাবে তাইৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট নম্বৰটো মই স্ক্ৰীনতে শ্বেয়াৰ কৰি দিছোঁ। আৰু আমাৰ এই ফটোশ্বুটটোৰ ফটোগ্ৰাফাৰ আছিলে প্ৰাণজিৎ। ফটোশ্বুটৰ পাছদিনাখন আছিল জন্মাষ্টমী। নিকেতন আহি ময়ো সেইদিনা ছাত্ৰ ছাত্ৰীসকলক লিটিল কৃষ্ণখনকে দেখালোঁ। সঁচাকৈ ভগৱান শ্ৰীকৃষ্ণৰ লীলাসমূহ চাই যেন হেঁপাহেই নপলাব। জন্মাষ্টমীৰ আগদিনা নিকেতনৰ শিক্ষয়িত্ৰী অৰ্পিতা বাই ছাত্ৰীসকলক জন্মাষ্টমীৰ লগত সংগতি ৰাখি শিকোৱা নৃত্যৰ কিছু অংশ আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। আৰু এইফালে নিকেতন অৰ্ধচুটি হোৱাৰ পাছত সকলো লাগি গ'ল জন্মাষ্টমীৰ বাবে প্ৰেক্টিছ কৰাত। আপোনালোকে হয়তো বহুতে জানে বা নাজানিবও পাৰে যে নিকেতনৰ শিক্ষাৰ্থীসকল আনুষ্ঠানিক শিক্ষাৰ লগতে যাতে আধ্যাত্মিক শিক্ষাৰ দিশতো আগুৱাই যাব পাৰে তাৰ প্ৰতি গুৰুত্ব দিয়া হয়। আৰু এয়া তাৰেই এক সৰু নিদৰ্শন। আৰু এয়া হৈছে আমাৰ গাঁৱৰ নামঘৰৰ পৰিৱেশ। প্ৰথমতে বয়োজ্যেষ্ঠসকলে নাম প্ৰসংগ কৰে আৰু তাৰ পাছত গাঁৱৰ যুৱকসকলে নাম লয়। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।